হেল্ল' গাইজ, তোমালোকৰ বাবে অতি সুখবৰ আহিছে। তো তোমালোকে যিসকলে ৰেলৱে চাকৰিত এপ্লাই কৰিম ভাবিছা, তো তোমালোকে ৰেলৱে চাকৰিত এপ্লাই কৰি ল'বা। আৰু ইয়াৰ মেক্সিমাম এজ বিচাৰিছে 15 বছৰ, আৰু 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু ইয়াত তোমালোকে 10 পাছ কৰা হ'ব লাগিব। আৰু ইয়াত তোমালোকৰ কোনো ধৰণৰ এক্সাম পতা নাযায় আৰু ইণ্টাৰভিউ কোনো ধৰণৰ পতা নাযায়। ইয়াত তোমালোকৰ মেৰিট বেচিছ তোমালোকে পাবা, যি ডাকঘৰ চাকৰিৰ দৰে হয়। ইয়াত তোমালোকে চিম্পুল ক্লাছ 10 পাছ কৰা হ'লে হ'ব। আৰু তোমালোকৰ ITI কৰা হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। ৰেলৱে ৰিক্ৰুইটমেণ্ট যিয়ে আহিছে, তো তোমালোকে যদি এপ্লাই কৰিম ভাবিছা তো এপ্লাই কৰি ল'বা। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 15/8/2024, অৰ্থাৎ 15 আগষ্ট তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। এপ্লিকেশ্যন ফ্ৰীটো দিব লাগিব তোমালোকে। জেনেৰেল OBC EWS দিব লাগিব 100 ৰুপিজকৈ, আৰু বাকী অন্য কেটেগৰীয়ে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু তোমালোকে যিসকলে এপ্লাই কৰিম ভাবিছা তো এতিয়া এপ্লাই কৰি ল'বা। আৰু ইয়াৰ যিহেতু যদি তোমালোকে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা, তেতিয়াহ'লে তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিছু ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে, আৰু ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। টোটেল পষ্ট আহিছে 2424টা টোটেল পষ্ট আহিছে। এজ লিমিটটো মই তোমালোকক ক'লোৱে ভিডিঅ'টোৰ আৰম্ভণিতে। এইখিনি আছিল ভিডিঅ'টো ৰেলৱেৰ ফালৰ পৰা অহা ৰিক্ৰুইটমেণ্ট 2024 চনৰ। তো তোমালোকে মনত ৰাখিবা, ইয়াৰ যিহেতু ষ্টাৰ্টিং ডেট এপ্লাই আৰম্ভ হৈ আছে, আৰু ইয়াৰ লাষ্ট ডেটটো হ'ব তোমালোকৰ 15 আগষ্ট তাৰিখে ইয়াৰ লাষ্ট ডেট হ'ব 2024 চনৰ। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।